ছাত্ৰ-ছাত্ৰীসকল আজি আমি দশম শ্ৰেণীৰ গণিতৰ ত্ৰিকোণমিতিৰ পৰিচয় সেই পাঠটোৰ বিশেষ কেইটামান কোণ 0ৰ পৰা 90 ডিগ্ৰীলৈকে সেই কোণকেইটাৰ মান আৰু আমি ত্ৰিকোণমিতিক অনুপাত কেইটাৰ ক্ষেত্ৰত উলিয়াবলৈ চেষ্টা কৰিম। এতিয়া আগৰ এখন তালিকা, এই তালিকাখন চোৱা, যিখন তালিকা মই তোমালোকৰ এইখন কিতাপৰ পৰা লৈছোঁ, যিখন তোমালোকক কেনেদৰে বনাই আৰু কেনেদৰে মানবিলাক বহুৱাবলৈ সহজ হয় বা তালিকাখন কেনেদৰে সজাই ল'ব লাগে, আটাইবোৰৰ ওপৰত এটা ভিডিঅ'ত তোমালোকক কৈছিলোঁ। আজি আমি এই মানকেইটা অৰ্থাৎ এই 6টা অনুপাত, এই 6টা অনুপাতৰ লগতে 0ৰ পৰা 90 ডিগ্ৰীলৈকে যিকেইটা মান আছে সেই মানকেইটা কেনেদৰে নিৰ্ণয় কৰে আমি এই ভিডিঅ'টোত শিকিম। এতিয়া তাৰ কাৰণে মই সজাই লৈছোঁ চোৱা মানকেইটা। প্ৰথমতে চাইনৰ পৰা কচেকলৈকে তোমালোকে এনেদৰে মই কৈছিলোঁ যে চিৰিয়েলি মনত ৰাখিবা যে চাইন এই কোণৰ চাইন ল'লোঁ কাৰণে চাইন এ লিখিছোঁ, থিতা হ'লে চাইন থিতা লিখিম। তা আমি লিখিলোঁ চাইন এ কচ এ টেন এ কট এ চেক এ কচেক এ। চাইনৰ পৰা কচেকলৈকে 6টা মান। আৰু চোৱাচোন মই কাৰচিন দি পেলাই মিলাই দিছোঁ যে প্ৰথমৰটোৰ শেষৰটোৰ সম্বন্ধ আছে। চাইন আৰু কচেকৰ সম্বন্ধটো কি এইটো মই লিখিছোঁ, চাইন এ ইজ ইকুৱেল টু 1/cosec এ আৰু cosec এ ইজ ইকুৱেল টু 1/sin এ। মানে প্ৰথমটো সমান শেষৰটোৰ ৰেচিপ্ৰকেল, একেদৰে শেষৰটো সমান প্ৰথমটোৰ ৰেচিপ্ৰকেল। এতিয়া কচ আৰু চেকৰ সম্বন্ধ আছে, যাৰ কাৰণে মই কাৰচিন দি মিলাই দেখুৱাইছোঁ। cos a ইজ ইকুৱেল টু 1/sec এ আৰু sec a ইজ ইকুৱেল টু 1/cos এ। টেনৰ লগত কটৰ সম্বন্ধ আছে, টেন এ ইজ ইকুৱেল টু 1/cot এ, cot এ ইজ ইকুৱেল টু 1/tan এ। তোমালোকে এই সম্বন্ধকেইটা প্ৰথমতে অংককেইটা কৰাৰ আগত জানিব লাগিব। দ্বিতীয়তে যিকেইটা ত্ৰিকোণমিতিক অনুপাত, এই অনুপাতকেইটা চোৱা যে প্ৰথমটো আৰু দ্বিতীয়টোৰ, প্ৰথমটোক দ্বিতীয়টোৰে হৰণ কৰিলে তৃতীয়টো পায়। মানে চাইন এ বাই কচ এ ইজ ইকুৱেল টু টেন এ। টেন এ মানে আমি পাইছিলোঁ 1/cot এ, আকৌ আমি পাইছোঁ চাইন এ বাই কচ এ। এই দুইটাৰ ভিতৰত য'তেই যোনটোৱেই সহজ আমি সেইটোৱে ব্যৱহাৰ কৰিম। দ্বিতীয়টো হ'ল কট। কটটো কেনেকৈ হয়, এই দ্বিতীয়টোক প্ৰথমটোৰে হৰণ কৰিলে কচ এ বাই চাইন এ ইজ ইকুৱেল টু কট এ। তোমালোকে এই সম্বন্ধকেইটা এবাৰ চাই লোৱা, এবাৰ চালে মনত ৰাখিব, ইমান টান নহয়। এতিয়া আমি গ'লোঁ 0 ডিগ্ৰী কোণৰ বাবে ত্ৰিকোণমিতিক অনুপাত নিৰ্ণয়। এতিয়া আমি পাইছিলোঁ চাইন 0, কচ 0, টেন 0, কট 0, ইয়াৰ কাৰণে বিভিন্ন মান পাইছিলোঁ, তালিকাখনত পাইছিলা। সেই মানখিনিনো আমি কেনেদৰে উলিয়াই এতিয়া আমি চাম। তাৰ কাৰণে প্ৰথমতে মই এটা আঁকি লৈছোঁ ABC সমকোণ ত্ৰিভুজ, য'ত বি কোণ সমকোণ। এইটো ত্ৰিভুজটো। এতিয়া ইয়াত হ'ল এইটো এ কোণ, এই কোণটো ক্ৰমান্বয়ে চপাই আনিছোঁ মানে কি, যে ওপৰৰ যিটো BC বাহু আছিলে BC বাহুটো আমি ক্ৰমান্বয়ে চুটি কৰি আনিছোঁ। তেতিয়া এই কোণটোতকৈ এইটো এই কোণৰ মান কম, এই কোণৰ মান কম, এসময়ত এই কোণৰ মান গৈ 0 হয়। এতিয়া তাকেই মই দেখুৱাইছোঁ, এই কোণৰ মান কমাই অনাৰ লগে লগে যিটো BC বাহুটো চুটি হৈ আহিল। ডট ডট দি দেখুৱাইছোঁ যে পূৰ্বৰ বাহুটো আছিলে আৰু আমি সম্পূৰ্ণকৈ আঁচ টানি দেখুৱাইছোঁ যে এতিয়াৰ ত্ৰিভুজটো হ'ল এইটো। 3 নম্বৰ, ইয়াত কি হ'ল, BC বাহুটো আৰু চুটি হৈ আহিল, এইখিনি চুটি হৈ আহিল, দেখিছেনে? চুটি হৈ আহিল মানে চাপ খাই আহিল, এই কোণটো চাপ খাই আহিল মানে এই কোণৰ মান আৰু কমিল। এনেদৰে কমি কমি এসময়ত কি হ'ব, এই কোণটো যেতিয়া 0 হ'ব তেতিয়াহ'লে সেই যিটো AC বাহু আছিলে AC বাহুটো BC বাহুৰ ওপৰত সম্পূৰ্ণৰূপে, BC নহয় AB বাহুৰ ওপৰত সম্পূৰ্ণৰূপে মিলি যাব। যেতিয়া মিলি যাব, মিলি যোৱাৰ লগে লগে কি হ'ব, ইয়াত চোৱা এই কোণটো 0 হ'ব হ'ল। দ্বিতীয়তে AC বাহু আৰু AB বাহু সমান হ'ব। আৰু তৃতীয়তে এটা বাহু নাইকিয়া হৈ যাব, কোনটো, BC বাহুটো চুটি কৰি 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 আনোতে যেতিয়া AB বাহুৰ ওপৰত AC বাহু মিলি যায়, BC বাহুটো নাইকিয়া হৈ যায়। তাকেই মই লিখিছোঁ যে ABC সমকোণী ত্ৰিভুজৰ এই কোণটোৰ মান ক্ৰমান্বয়ে সৰু হৈ গৈ যেতিয়া এই কোণটো 0 হয়গৈ, তেতিয়া AB ইজ ইকুৱেল টু AC হয়। অৰ্থাৎ AB বাহুটোৰ ওপৰত AC বাহুটো মিলি যায় আৰু BC বাহুটো 0 হয়। BC বাহুটো কি আছিলে, এই কোণৰ বিপৰীত বাহু। তেতিয়াহ'লে মই লিখিলোঁ যে এই কোণৰ বিপৰীত বাহুটো 0 হৈ গ'ল। এতিয়া আমি ত্ৰিকোণমিতিৰ অনুপাত 6টালৈ যাম। প্ৰথমটো আছিলে চাইন, এতিয়া আমি লিখিম চাইন এ। এ যদি 0 ডিগ্ৰী হয় চাইন 0। এতিয়া চাইন এ মানে কি আছিলে মনত পেলোৱা, এই কোণৰ বিপৰীত বাহু হৰণ অতিভুজ। বিপৰীত বাহু যিটো আমি ইয়াত এবাৰ চাই লওঁ, এই ত্ৰিভুজটোৰ এই কোণটোৰ বিপৰীত বাহু যদি লওঁ এইটো, বা ডাঙৰ ত্ৰিভুজটোত প্ৰথম ত্ৰিভুজটোত লৈ যাব পৰা এই কোণৰ বিপৰীত বাহু মানে সন্মুখৰ বাহুটো, সন্মুখৰ বাহু হ'ল BC বাই AC, মানে অতিভুজ হ'ল AC। এটা হ'ল ত্ৰিভুজ, অতিভুজ হ'ল AC। BCৰ মান 0, তেতিয়াহ'লে কি হ'ব, গোটেই মানটোৱে 0 হ'ব। অৰ্থাৎ এই কোণ 0 ডিগ্ৰী হ'লে চাইন এৰ মান 0 হয়। সেইটো কাৰণে আমি কওঁ চাইন 0 0। দ্বিতীয়তে কচ এ।
কছ এৰ মান কেনেদৰে উলিয়াই এই কোণৰ সন্নিহিত বাহু সন্নিহিত মানে লাগি থকা আমি আকৌ এইখিনি মোহাৰি লওঁ এই কোণৰ সন্নিহিত মানে লগতে লাগি থকা এইটো লাগি আছে আৰু এইটো লাগি আছে আমি ওপৰটো ল'ব নোৱাৰোঁ কিয় ওপৰটো আমি জানো সি কি হয় অতিভুজ হয় 90 ডিগ্ৰী সন্মুখৰটো তেতিয়াহ'লে সন্নিহিত বাহু হ'ল এ বি অতিভুজ হ'ল এ চি আমি জানো এ বিৰ ওপৰত এ চি সম্পূৰ্ণৰূপে মিলি গৈছে মানে দুইটা সমান এইখিনিও লিখিছিলোঁ এ বি সমান এ চি বুলি যাৰ কাৰণে সমানক গ্ৰহণ কৰিলোঁ 1 হ'ল তেতিয়াহ'লে কছ এ যেতিয়া এৰ মান 0 হয় কছ 0 1 হয় সেয়েহে আমি কৈছিলোঁ কছ 0 1 বুলি 3 নম্বৰ tan a is equal to sin a by cos a tan 0 এৰ মান 0 হ'লে tan 0 is equal to sin 0 by cos 0 এৰ ঠাইত 0 এই মান যেতিয়া 0 হ'ল sin 0 মান আছিলে 0 cos 0 মান 1 0ক 1ৰে হৰণ কৰিলোঁ অৰ্থাৎ 0ক আমি যি সংখ্যাৰে হৰণ কৰোঁ 0ই পাম তেতিয়াহ'লে গম পালোঁ tan 0 0 তালিকাত আমি পঢ়িছিলোঁ tan 0 0 এনেদৰে উলিয়াব লাগিব cot 0 10ৰ পিছৰটো আছিলে cot 0 মানে কি হয় cos 0 by sin 0 cos 0 মান 1 sin 0 মান 0 কোনো এটা সংখ্যাক 0ৰে হৰণ হ'লে অসীম সংখ্যক হৰণ হয় যাক আমি কওঁ সংখ্যাবদ্ধ নহয় মনত ৰাখিবা যে কোনো এটা সংখ্যাক 0ৰে হৰণ কৰিলে সংখ্যাবদ্ধ নহয় বুলি লিখিম তেতিয়াহ'লে আমি পালোঁ কটৰ মান পালোঁ 0 ডিগ্ৰীৰ কাৰণে চেকৰ মান উলিয়াম চেক থিটা মানে 1 by cos থিটা বা চেক 0 মানে 1 by cos 0 1 by cos 0ৰ মান 1 by 1 is equal to 1 অৰ্থাৎ আমি কৈ আছিলোঁ চেক 0 1 এনেদৰে উলিয়াই এতিয়া হ'ল cosec 0 মানে 1 by sin 0 মান 0 তো 1 by 0 0ৰে হৰণলে কি হয় সংখ্যাবদ্ধ নহয় তেতিয়াহ'লে আমি যেনেদৰে কৈ আছিলোঁ sin 0 0 cos 0 1 এই আটাইখিনি আমি এনেদৰে চিত্ৰ অংকন কৰি আমি কি কৰিব লাগিব উলিয়াব লাগিব তোমালোকে এবাৰ ভালদৰে চাই লোৱা পৰীক্ষাত আহিব কেনেদৰে যে 0 ডিগ্ৰী কোণৰ ত্ৰিকোণমিতিক অনুপাত নিৰ্ণয় কৰা তেতিয়া ত্ৰিকোণমিতিক অনুপাত কিটা সাইনৰ পৰা কোসেকলৈকে 0 ডিগ্ৰীৰ কাৰণে প্ৰত্যেকটোৰ মান কি হয় এনেদৰে ছবি আঁকি তোমালোকে কৰি দেখুৱাব লাগিব তাৰপিছত আমি গ'লো 90 ডিগ্ৰীৰ বাবে এতিয়া আমি কি হ'ল যে এ বি চি ত্ৰিভুজ আগৰটোৱে ল'লোঁ ত্ৰিভুজ এ বি চিৰ বি কোণ সমকোণ ল'লোঁ আৰু আমি এ আৰু চি কোণ দুটাৰ এ কোণটো ক্ৰমান্বয়ে বঢ়াই গৈ আছোঁ প্ৰথম অৱস্থাত এ কোণ আছিলে এইটো দ্বিতীয় অৱস্থাত ই বাঢ়ি গ'ল কেনেকৈ কম বাঢ়ি গ'ল বুলি যে এ কোণটো বিৰ ফালে আগবাঢ়ি গৈ আছে যিমানেই আগবাঢ়ি যায় এ কোণৰ মান বাঢ়ি গৈ থাকিব এটা উদাহৰণ যে তোমালোকে দূৰৰ পৰা এটা অট্টালিকাৰ ওপৰ ভাগলৈ চাবলৈ হ'লে যেনেদৰে চাব লাগিব যিমানে ওচৰলৈ চাপি আহা কিন্তু মূৰ দাঙি বা ওপৰলৈ বেছি কোণ কৰি চাবলগীয়া হয় অৰ্থাৎ ওচৰৰ পৰা চালে মূৰ দাঙি চাব লাগে দূৰৰ পৰা চালে বৰকৈ মূৰ দাঙি চাবলগীয়া নহয় অৰ্থাৎ যিমানেই ওচৰলৈ আহি থাকিম সিমানেই এই কোণৰ মান বাঢ়ি গৈ থাকিব ইয়াত এই কোণৰ মান আৰু বাঢ়ি গৈছে ওচৰলৈ আহিছোঁ এসময়ত গৈ এই কোণটো বিত লাগি গ'ল দেখিছানে এ আৰু বি এতিয়া বি কোণটো আছিলে 90 ডিগ্ৰী এই কোণো যেতিয়া বিত লাগি গ'ল এই কোণৰ মানো 90 ডিগ্ৰী হ'ল সলনি কি হৈছে প্ৰথমতে এ চিডাল যিডাল আছিলে তাৰপিছত এ চিডাল চাপি আহিল আৰু চাপি আহিল এসময়ত এ চিডাল বি চিৰ ওপৰত সম্পূৰ্ণৰূপে মিলি গ'ল চোৱাচোন ইয়াত আমি কোনোবা এটা বাহু নাইকিয়া হৈ গ'ল কোনটো নাইকিয়া হ'ল এ বি নাইকিয়া হ'ল কিয় যে এইটো আগবাঢ়ি বাঢ়ি এ গৈ বি পালেগৈ মানে এ বি বাহুটো নাইকিয়া হৈ গ'ল যাৰ কাৰণে মই ইয়াত লিখিছোঁ এনেদৰে সমকোণী ত্ৰিভুজ এ বি চিৰ এই কোণৰ মান 90 ডিগ্ৰীলৈকে বঢ়াই গৈ থাকিলে এসময়ত এই কোণটো 90 ডিগ্ৰী হওঁতে চি কোণটো 0 হ'ব আকৌ চোৱা যে চি কোণ যিটো আছিলে সেই চি কোণটো কমি আহি আছে কাৰণ আমি জানো এটা ত্ৰিভুজৰ অন্তস্থ কোণ কেইটাৰ যোগফল 180 ডিগ্ৰী বি কোণটো 90 আছিল এ কোণটোও যেতিয়া 90 হ'ল এ আৰু বি দুইটা 90 180 হোৱাৰ লগে লগে চি কোণটোৰ মান 0 হ'বই লাগিব সেইটো কাৰণে আমি লিখিলোঁ চি কোণ 0 ডিগ্ৰী হ'ব আৰু লগতে আমি কি বুলি ক'ম বাহু দুটা যি দুটা বাহু ইটো সিটোৰ ওপৰত মিলি গ'ল কি বাহু আছিলে এ চি আৰু বি চি দুইটা সমান হ'ব আৰু এ বি বাহুটো 0 হ'ব যিটো বাহু নাইকিয়া হৈ গ'ল এতিয়া এ বি বাহুটো এ বি চি ত্ৰিভুজৰ কি আছিলে এই কোণ সাপেক্ষে ই আছিলে সন্নিহিত বাহু লগতে লাগি থকা বাহু এইটো সন্নিহিত বাহু নাছিল নে বাৰু আগৰ ছবিটোত এইটো ছবিটো গম পাবা এইটো ছবিটো গম পাবা ইয়াতো গম পাবা এ বি বাহুটো আছিলে এৰ লগতে লাগি থকা সন্নিহিত বাহু সিটো বাহু হ'ব নোৱাৰে কাৰণ সিটো বাহু অতিভুজ এতিয়া আমি যাম ত্ৰিকোণমিতিক অনুপাত কেইটালৈ সাইন এ মানে কি আছিলে এই কোণৰ বিপৰীত বাহু হৰণ ত্ৰিভুজ এ মানে 90 ডিগ্ৰী এই কোণৰ বিপৰীত বাহু মানে কোনটো হয় বি চি এতিয়া এই কোণৰ বিপৰীত বাহু বি চি হৰণ
অতিভুজ হ'ল AC এতিয়া BC ৰ মান আৰু AC ৰ মান দুইটা সমান আছিল এইটো নহয়নে এইটো BC আৰু AC সমান বুলি কৈছিলোঁ যাৰ কাৰণে সমানে গ্ৰহণ কৰিলোঁ sin 91 এতিয়া আমি তালিকাখনত কৈ থাকোঁ sin 91 এনেদৰে উলিয়াব লাগিব sin 90 ৰ মান দ্বিতীয়তে হৈ গ'ল cos A মানে কি হয় যে এই কোণৰ সন্নিহিত বাহু হৰণ বিপৰীত বাহু সন্নিহিত বাহু হ'ল AB এইটো AB আৰু বিপৰীত বাহু সন্নিহিত বাহু হৰণ অতিভুজ হৈ গ'ল AC এতিয়া সন্নিহিত বাহু হ'ল 0 AB মান হ'ল 0 মই এইখিনি লিখিছোঁ AB মান 0 হৰণ অতিভুজ 0 অতিভুজৰে হৰণ কৰিলোঁ 0 হ'ব বা 0 কোনো এটা মানৰে হৰণ কৰিলে 0 হয় tan 90 মান কেনেকৈ উলিয়াই sin 90 বাই cos 90 sin 90 ৰ মান 1 cos 90 ৰ মান 0 আমি জানো যে 0ৰে কোনো এটা সংখ্যা গ্ৰহণ কৰিলে সংখ্যাবদ্ধ নহয় বুলি লিখে cot 90 কি হয় cos 90 বাই sin 90 মান বহুৱালোঁ 0 হ'ল sec 90 1 বাই cos 90 মানে 0 ই সংখ্যাবদ্ধ নহয় হ'ল cosec 90 1 বাই sin 90 ৰ মান 1 বাই 1 এনেদৰে আমি 90 ডিগ্ৰী কোণৰ বাবে ত্ৰিকোণমিতিক আটাইকেইটা অনুপাত উলিয়াব লাগিব এতিয়া আমি যাম 45 ডিগ্ৰী কোণৰ বাবে এতিয়া 45 ডিগ্ৰী কোণৰ বাবে প্ৰথমতে আমি এটা ত্ৰিভুজ ল'লোঁ ABC ত্ৰিভুজ যিটো ABC ত্ৰিভুজৰ B কোণ সমকোণ বা 90 ডিগ্ৰী লগতে A কোণটো আৰু C কোণটো সমান দুইটা কিমান 45 ডিগ্ৰী কৈ হয় দুইটা কোণৰ মান 45 ডিগ্ৰী যে A কোণো 45 B C কোণো 45 এতিয়া চোৱা B 90 A 45 C 45 তেতিয়াহ'লে কি হ'ল যে গোটেইকেইটা ত্ৰিভুজৰ গোটেইকেইটা কোণ মিলি 180 হ'ল আৰু A কোণটো আৰু C কোণটো সমান হ'ল যেতিয়া দুটা কোণ সমান হয় আমি জানো সমান কোণৰ বিপৰীত বাহু সমান এতিয়া A কোণৰ বিপৰীত বাহু হ'ব BC C কোণৰ বিপৰীত বাহু হ'ব AB সেয়েহে আমি লিখিলোঁ যে সমান কোণৰ বিপৰীত বাহু সমান AC সমান AB সমান AC আৰু যিহেতু দুটা বাহু সমান হ'ল ই হৈ গ'ল সমদ্বিবাহু ত্ৰিভুজ লিখিছোঁ দেখিছেনে যে ত্ৰিভুজ ABC সমদ্বিবাহু ত্ৰিভুজ এতিয়া আমি গ'লোঁ সমদ্বিবাহু ত্ৰিভুজ পালোঁ সমদ্বিবাহু ত্ৰিভুজৰ প্ৰত্যেকটো বাহু আমি A বুলি ল'লোঁ অৰ্থাৎ এইটো বাহু ABA আৰু BCও A তেতিয়াহ'লে আমি সমদ্বিবাহু ত্ৰিভুজটোৰ কি পালোঁ এইটোক যদি আমি এই কোণ সাপেক্ষে কৰিম কাৰণ এই 45 ডিগ্ৰী হয় এই কোণৰ সন্নিহিত বাহু আৰু এইটো হ'ল বিপৰীত বাহু সন্নিহিত বাহু আৰু বিপৰীত বাহু পালোঁ এতিয়া আমি সমকোণ ত্ৰিভুজটো অতিভুজটোৰ মান উলিয়াম য'ত পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰিম পাইথাগোৰাছৰ সূত্ৰ মতে অতিভুজৰ বৰ্গ সমান লম্বৰ বৰ্গ যোগ ভূমিৰ বৰ্গ মানকেইটা বহুৱাৰ লগে লগে আমি AC যিটো অতিভুজৰ মান পালোঁ √2A এতিয়া আমি এই ত্ৰিভুজটোৰ তিনিওটা বাহুৰ মান পালোঁ এতিয়া আমি ত্ৰিকোণমিতিক অনুপাত কেইটালৈ যাম প্ৰথমটো আছিলে sin A মানে A কোণৰ বিপৰীত বাহু A কোণৰ বিপৰীত বাহু কোনটো হ'ব মিনিট মই এবাৰ দেখুৱাই দিছোঁ এইটো হ'ব A কোণৰ বিপৰীত বাহু অৰ্থাৎ BC হৰণ অতিভুজ হ'ব AC BC বাই AC BC মান হ'ল A AC মান হ'ল √2A A আৰু A কটা গ'ল 1/√2 থাকিল একেদৰে cos A বা cos 45 যাৰ মান হ'ল সন্নিহিত বাহু এই কোণৰ সন্নিহিত বাহু হ'ব এইটো অতিভুজডালটো ফিক্সেই থাকে তো AB বাই AC যাৰ মান বহুৱালোঁ 1/√2 tan 45 মান কেনেকৈ উলিয়াই sin 45 বাই cos 45 sin 45 মানে 1/√2 cos 45 মানে 1/√2 সমানৰ গ্ৰহণ কৰিলোঁ 1 হ'ল cot 45 1/tan 45 বা cosক sinৰে হৰণ কৰিলে হ'ব সেইটো হ'ব 1 sec 45 1/cos 45 1/cos 45 মান 1/√2 আমি জানো ভগ্নাংশ আকাৰে তলত যদি হৰটো থাকে তাক পূৰণ কৰিলে ওলোটা হৈ যায় অৰ্থাৎ √2টো ওপৰলৈ আহিল একেদৰে cosec 45 মানটো 1/sin 45 যাৰ মান পালোঁ √2 তেতিয়াহ'লে আমি কৈ থাকোঁ যে sin 45 √2 cos 45 √2 tan 45 1 এতিয়াহ'লে আমি গম পালোঁ কেনেদৰেনো তাৰ মানকেইটা উলিয়ায় এতিয়া পৰীক্ষাত আহিব 45 ডিগ্ৰী কোণৰ ত্ৰিকোণমিতিক অনুপাতকেইটা নিৰ্ণয় কৰা বা 45 ডিগ্ৰী কোণৰ বাবে ত্ৰিকোণমিতিক অনুপাতকেইটা নিৰ্ণয় কৰা এনেদৰে লিখিব লাগিব 60 ডিগ্ৰী কোণ আৰু 30 ডিগ্ৰী কোণ দুইটা আমি একেলগে কৰিছোঁ প্ৰথমতে চোৱা আমি এটা ত্ৰিভুজ লৈছোঁ ABC ত্ৰিভুজ যিটো ত্ৰিভুজৰ আমি লৈছোঁ সমবাহু ত্ৰিভুজ মানে আটাইকেইটা বাহু সমান অৰ্থাৎ আমি ক'ম যিহেতু সমবাহু ত্ৰিভুজ আটাইকেইটা বাহুৰ লগতে আটাইকেইটা কোণো সমান তেতিয়াহ'লে ত্ৰিভুজটো কি হ'ব A কোণ B কোণ C কোণ আটাইকেইটা কোণ 60 ডিগ্ৰীকৈ হ'ব তাকে আমি লিখিলোঁ যিহেতু ABC সমবাহু ত্ৰিভুজ সেয়েহে A কোণ B কোণ আৰু C কোণ গোটেইকেইটা কোণ 60 ডিগ্ৰী আৰু আমি ধৰিলোঁ যে গোটেইকেইটা বাহু যিহেতু সমান প্ৰত্যেকটো বাহু AB বাহু BC বাহু আৰু CA বাহু প্ৰত্যেকটো বাহুক আমি ধৰিলোঁ নিৰ্দিষ্ট এটা মান 2x দি পেলাই এইটো চোৱাচোন প্ৰত্যেকটো বাহু আমি 2x বুলি ধৰিছোঁ আকৌ আমি কি কৰিছোঁ যে এৰ পৰা ডিৰ ওপৰত এইডাল লিখিছেনে
এডাল কি টানি লৈছোঁ লম্ব বা ত্ৰিভুজটোৰ উন্নতি টানি লৈছোঁ এই উন্নতিডালেই মনত ৰাখিবা সমবাহু ত্ৰিভুজৰ ক্ষেত্ৰত ইয়ে হয় মধ্যমা মধ্যমা মানে কি যে এই যিটো বাহুৰ ওপৰত টানিলোঁ সেই বাহুটো সমানে দুভাগ কৰিব এই ডিটো হ'ব মধ্যবিন্দু অৰ্থাৎ এইফালেও সমান থাকিব এইফালেও সমান থাকিব তাকে আমি কৰি দেখুৱাম যে আমি দুটা ত্ৰিভুজ লৈছিলোঁ ত্ৰিভুজডাল এ বি ডি আৰু মানে মধ্যমাডাল টনাৰ লগে লগে দুটা ত্ৰিভুজ হৈ গ'ল এ বি ডি আৰু এ চি ডি এইটো এটা ত্ৰিভুজ আৰু এইটো এটা ত্ৰিভুজ এই দুটা ত্ৰিভুজৰ পৰা আমি কি পাওঁ প্ৰথমতে আমি ক'ম যিহেতু সমবাহু ত্ৰিভুজ এই বাহুটোৱে সমান তাকে মই লিখিছোঁ এ বি সমান এ চি সমবাহু ত্ৰিভুজৰ বাহু এ ডি সমান এ ডি দুইটা ত্ৰিভুজৰে সাধাৰণ বাহু লগতে দুইটাৰ কাৰণে এ ডি কোণটো 90 ডিগ্ৰী তেতিয়াহ'লে আমি গম পালোঁ ত্ৰিভুজ দুটাৰ এটা 90 ডিগ্ৰী কোণ আছে সন্মুখত থকা অতিভুজ কেইডাল সমান এটা সাধাৰণ বাহু আছে আৰ এছ এছ চৰ্তমতে ত্ৰিভুজ দুটা সৰ্বাংগ সম ত্ৰিভুজ দুটা সৰ্বাংগ সম হোৱাৰ লগে লগে আমি ক'ম যে এ বি ডি আৰু ডি চি এই দুটা সমান আৰু লগতে আমি ক'ম যে এই কোণটো যিটো 60 ডিগ্ৰী কোণ আছিলে সম্পূৰ্ণ কোণটো তাৰ কোণ দুটা সমান যাৰ কাৰণে প্ৰত্যেকটো কোণ 30 ডিগ্ৰীকৈ হ'ব এতিয়া মই লিখিছোঁ চোৱা ইয়াত এই লাইনটো যে বি এ ডি আৰু চি এ ডি প্ৰত্যেকটো কোণ 30 ডিগ্ৰীকৈ হয় লগতে এই প্ৰত্যেকটো সম্পূৰ্ণ আছিলে 2x বিৰ পৰা ডিলৈকে হ'ব x ডিৰ পৰা চিলৈকে হ'ব x বি ডি সমান ডি চি সমান x তাৰপিছত কি কৰিছোঁ আমি এতিয়া এই ত্ৰিভুজটো ল'ম এ ডি বি এই ত্ৰিভুজটো ল'ম য'ত এটা 90 ডিগ্ৰী কোণ আছে এই ত্ৰিভুজটোৰ কাৰণে কি হ'ব এডাল হ'ব অতিভুজ এডাল হ'ব বি কোণটোৰ কাৰণে সন্নিহিত বাহু এ কোণটোৰ কাৰণে বিপৰীত বাহু আৰু ইয়াৰ মান নাই বি ডিৰ মান এ ডিৰ মান নাই পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰিম পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি পেলাই আমি কি কৰিম অতিভুজৰ বৰ্গ সমান ভূমিৰ বৰ্গ যোগ লম্বৰ বৰ্গ কৰি পেলাই আমি এ ডিৰ মান উলিয়াম √3x অৰ্থাৎ এইটোৰ মান পালোঁ √3x এতিয়া আমি ত্ৰিকোণমিতিক অনুপাত কেইটালৈ যাম ছবিটো এনেধৰণৰ হ'ব চোৱা ত্ৰিভুজ প্ৰত্যেকটো বাহু 2x কে ডিটো মধ্যবিন্দু হোৱাৰ লগে লগে বি ডিলৈকে x ডি চিলৈকে x আৰু এই কোণটো 30 ডিগ্ৰী হ'ল আৰু এ ডি বাহুটো √3x হ'ল এতিয়া আমি sin 30ৰ কাৰণে যাম sin 30 মানে 30 ডিগ্ৰীত কোণটো আছিলে এই কোণটো 30 ডিগ্ৰী বিপৰীত বাহু হৰণ অতিভুজ বিপৰীত বাহু হ'ল বি ডি অতিভুজ হ'ল এ বি বি ডিৰ মান হ'ল x বি ডিৰ মান x অতিভুজৰ মান 2x x কটা গ'ল হাফ হ'ল sin 30 হাফ বুলি কৈ থাকোঁ এনেদৰে আমি গম পালোঁ উলিয়াই cos 30 মান কেনেকৈ উলিয়াই সন্নিহিত বাহু হৰণ মানে 30 ডিগ্ৰী সন্নিহিত বাহু হৰণ অতিভুজ এতিয়া সন্নিহিত বাহু হ'ল √3x অতিভুজ হ'ল 2x কটাকটি কৰিলোঁ √3/2 tan 30 মান sin 30 বাই cos 30 হাফ বাই √3/2 কটাকটি কৰিলোঁ 1/√3 cot 30 মান উলিয়াই 1/tan 30ৰে উলিয়াবলৈ সহজ হ'ব আমি সেইটোকে কৰিলোঁ 1/tan 30 যাৰ মান ল'লোঁ √3 sec 30 1/cos 30 যাৰ মান বহুৱাই পেলাই আমি পালোঁ 2/√3 আৰু cosec 30 1/sin 30 যাৰ মান উলিয়াই পেলাই আমি পালোঁ 2 এনেদৰে আমি চাইনৰ পৰা কচেকলৈকে 30 ডিগ্ৰীৰ কাৰণে মান উলিয়াব লাগিব এতিয়া আমি 60 ডিগ্ৰীলৈ আহিলোঁ এইটো হ'ল 60 ডিগ্ৰী কোণ এতিয়া 60 ডিগ্ৰীলৈ অহাৰ লগে লগে চোৱা sin 60 ডিগ্ৰীৰ বিপৰীত বাহু কোনটো হয় এ ডি হৰণ অতিভুজটো হ'ল এ বি তো এ ডিৰ মান আছিলে √3x অতিভুজৰ মান হ'ল 2x x কটা গ'ল √3/2 একেদৰে আমি cos 60 মান উলিয়ালোঁ cos 60 মানে কি আছিলে 60 ডিগ্ৰী সন্নিহিত বাহু বি ডি হৰণ ত্ৰিভুজ এ বি বি ডিৰ মান x এ ডিৰ মান 2x x কটা গ'ল হাফ এতিয়া sin আৰু cos উলিয়ালোঁ তাৰ পৰা আমি বাকীটা উলিয়াই পেলাম tan 60 মানে কি আছিল sin 60 বাই cos 60 √3/2/1/2 তলত ভগ্নাংশ থাকিলে হৰটো পূৰণ কৰি দিয়ে 2 কটা গ'ল এইটো হ'ল √3 cot 60 ইয়াৰ মান √3 আছিলে cot 60 মানে 1/tan 60 যাৰ মান 1/√3 হ'ল sec 60 1/cos 60 মান বহালোঁ 2 হ'ল cosec 60 1/sin 60 আমি জানো সম্বন্ধটো মান বহালোঁ 2/√3 হ'ল এতিয়া অংকটো ভালদৰে এবাৰ চাই লওঁ এতিয়া আমাৰ বেলেগ বেলেগকৈ যদি দিয়া যায় 30 ডিগ্ৰী কোণৰ বাবে ত্ৰিকোণমিতিক আটাইকেইটা অনুপাত নিৰ্ণয় কৰা ত্ৰিকোণমিতিক আটাইকেইটা অনুপাতৰ মান নিৰ্ণয় কৰা তেতিয়াহ'লে আমি মান নিৰ্ণয় কৰিবলৈ 30 ডিগ্ৰী দিলে প্ৰথম আমি এইকণলৈকে কৰি পেলাম অংকটো এইকণলৈকে কৰি পেলাম যদি আমাক 60 ডিগ্ৰী দিয়ে আগৰখিনি আমি কৰিম আগৰ মানে ত্ৰিভুজ আঁকি পেলাই মান উলিয়াই 30 ডিগ্ৰীটো বাদ দি আমি চিধা 60 ডিগ্ৰীৰ পৰা কৰিম আৰু 60 ডিগ্ৰীৰ পৰা কৰি আমি এনেদৰে মানকেইটা উলিয়াম এতিয়া পৰীক্ষাত এনেদৰে মান উলিয়াবলৈ দিব পাৰে তো মই আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো বুজি পাইছা এতিয়া তোমালোকে এই ভিডিঅ'টো ব্যৱহাৰ কৰি পেলাই
এই যিখন তালিকা বনাইছিলোঁ এই মানখিনিয়ে বনাইছিলোঁ আৰু সেই তালিকাখনৰ ভিডিঅ' এটা অজাও সেইটোও তোমালোকে মন দি চাবা, তেতিয়া অনুশীলনী অংককেইটা নিশ্চয় কৰিব পাৰিবা। ধন্যবাদ।